নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত এইবাৰ আমি পাঠ কৰিবলৈ ওলাইছোঁ অসমীয়া সাহিত্যৰ সৰ্বাধিক জনপ্ৰিয় উপন্যাস কৌশিক নন্দন বৰুৱাৰ নিৰিবিলি। আজি নিৰিবিলিৰ ২৪তম খণ্ড। মানুহক কেতিয়াও দুদিনত চিনিব নোৱাৰি। পৃথিৱীৰ আটাইতকৈ টান কামটোৱেই হৈছে মানুহক চিনাটো। সন্ধ্যাৰ খং উঠিছিল। তাই সঁচাকৈ অনুৰণক চিনি পোৱাত ভুল কৰিলে। এটা মদাহী চৰিত্ৰহীন ল'ৰাক তাই ভাল বন্ধু বুলি ভাবিবলৈ লৈছিল। তাৰ লগত কথাও শ্বেয়াৰ কৰিছিল। চি, ঘিণ লাগিছে তাইৰ নিজৰ বাছনিলৈ। সঁচাকৈ মানুহ চিনি নাপালে তাই। কথাখিনি যিমানে ভাবিছিল সিমানে অশান্তি লাগি আহিছিল তাইৰ। অসহ্য লাগিছিল তাত ৰৈ থাকিবলৈ। প্ৰগ্ৰেমৰ চিঞৰবোৰে যেন খুব বিৰক্তিদায়ক কৰি উঠিছিল। এটা সময়ত আৰু থিয় হৈ থাকিব নোৱাৰি গুচি আহিছিল তাই। চিঞৰ বাখৰৰ মাজত কোনেও সিমান মন নকৰিলে। কাঞ্চনজংঘাৰ পুলটোৰ ফালে আগবাঢ়িছিল সন্ধ্যা। তাত বহি সেই চিনাকি নাহৰজোপাৰ বতাহ ছাতিতে যেন শান্তি পাব তাই। আগবাঢ়ি গৈ থাকোঁতে হঠাৎ ফোনটো বাজিলে। মনজিত মানে তাইৰ স্কুলীয়া বন্ধুজনে কৰিছিল। সন্ধ্যাই পাহৰিয়ে গৈছিল যে মনজিতে তাইক লগ কৰাৰ কথা কৈছিল। ফোনটো ধৰোঁতেই সি ক'লে, সন্ধ্যা, ক'ত আছা? মই ৰাস্তাৰ ফালে আহিছিলোঁ। মনজিত, তুমি? মই এইফালে বাস্কেটবল কৰ্টত। আহা না এইফালে। প্ৰকাণ্ড ফিল্ডখনৰ এটা মূৰত কমিউনিটি হলটোৰ সন্মুখতেই বাস্কেটবলৰ কৰ্টখন। মনজিত তাতেই আছে। আকৌ সেই হুলস্থুলবোৰৰ মাজলৈ উভতি যাবলৈ মন নাছিল যদিও মনজিতক লগ পাবলৈ গ'ল তাই। ইমান দিনৰ মূৰত সি লগ পাব খুজিছে। তাই আঁতৰি আহি অভদ্ৰামী কৰিব নোৱাৰে। গৈ থাকোঁতে আকৌ এটা কথা মনলৈ আহিল সন্ধ্যাৰ। কেনেবাকৈ মনজিতৰ মুখতে যদি তাইক মদৰ গোন্ধ পায়, ক'বতো নোৱাৰি। এনেও আজি চবে সম্মুখ টুপি নিজকে চন্দ্ৰগৰ ইন্দ্ৰ বুলি মানি লৈছে। সন্ধ্যাই দেখিছেও দুজনমানৰ খোজো ধলং পলং। গতিকে মনজিতে যে নাখাব কি মানা আছে। কিন্তু লগ যিহেতু কৰিবই লাগিব, সেয়ে দুই এষাৰ কথা পাতিয়েই গুচি আহিব তাই। বাস্কেটবলৰ কৰ্টত ৰৈ মনজিতলৈ ফোন লগাব বিচাৰোঁতেই পিছফালৰ পৰা মনজিতে মাত দিলেহি, কি খবৰ? ঘূৰি চালে সন্ধ্যাই। আগতকৈ বহু সলনি হ'ল মনজিত। ওখ হ'ল, লগতে শকতো। মুখত দাঢ়িও ৰাখিছে। ভালেই দিয়া, তোমাৰ কোৱা? বেলেগ হ'লাচোন মানুহটো আগতকৈ। তাইৰ কথাত হাঁহি হাঁহি মনজিতেও ক'লে, তুমি পিছে একেইজনী ধুনীয়া হৈয়ে আছা। সন্ধ্যাৰো হাঁহি উঠিল। লগতে ভালো লাগিল। কাৰণ তাই ভবাৰ দৰে মনজিতৰ মুখত সেই উৎকট গোন্ধটো নাই। লগতে ব্যৱহাৰো সম্পূৰ্ণ স্বাভাৱিক। তথাপি এবাৰ নুসুধি নোৱাৰিলে তাই। মই আকৌ বাকীবোৰ ল'ৰাৰ দৰে তুমিও হোমৱৰ্কৰ নিচাতহে থাকিবা বুলি ভাবিছিলোঁ। তাৰ কথাত মনজিতে হাঁহি হাঁহি ক'লে, নাই সেই মোৰ সেইবোৰ নচলে। ঠিকেই, সকলো ল'ৰাই একে নহয়। সন্ধ্যাৰ বাল্যবন্ধু মনজিত। সি এতিয়া সেইবোৰৰ দৰে কেতিয়াও নহয়। মনটো অথনিতকৈ পাতল লাগিছিল তাইৰ। মনজিতে ফিল্ডৰ কাষৰ অস্থায়ী হোটেলকেইখনতে কিবা খাওঁ বুলি লগ ধৰিলে সন্ধ্যাক। তাইৰ ভোক নাছিল যদিও গ'ল। খাই খায়ে পুৰণি স্কুলৰ দিনৰ কথা উলিয়ালে সিহঁতে। অলপ সময়ৰ পাছত খাই হোৱাত মনজিতে ক'লে, ব'লা ষ্টেজৰ ফালে যাওঁ। যাবলৈ মন নাছিল যদিও মনজিতৰ কথাত নাযাওঁ বুলি নক'লে তাই। সিহঁত দুয়োটা আগবাঢ়িছিল ষ্টেজৰ ফালে। অথনি সন্ধ্যাহঁত য'ত আছিল তাৰ সম্পূৰ্ণ বিপৰীত। মনজিতৰ লগত গৈ ভিৰৰ মাজত সোমাইছিলগৈ তাই। মাজতে ৰীণাবাকো দেখিছিল। সন্ধ্যাক দেখিয়েই কাষলৈ আহি চিঞৰ এটা মাৰি এপাক নাচিলেহি ৰীণাই, লগতে সন্ধ্যায়ো। তাৰ পাছত আকৌ আঁতৰি গ'ল। মনজিতৰ লগতে থিয় হৈ আছিল সন্ধ্যা। কি হ'ল, ৰৈয়ে থাকিবানে? নাচা আকৌ। মনজিতে নাচি নাচিয়েই ক'লে। চাৰিওফালে চবেই নিজৰ নিজৰ শৈলীৰে নাচি আছে। কিছুমানে নিচাৰ কোবত এনেই জঁপিয়াইও আছে। কিন্তু সন্ধ্যাই এইবোৰ পশ্চিমীয়া গান এনেও ভাল নাপায়। তাতকৈ বিহু হ'ব লাগিছিল। তেতিয়া তাইক আৰু কোনে ৰাখিব পাৰিলেহেঁতেন। তথাপি মনজিতে কোৱাৰ বাবে গানত তাল মিলাই নাচিছিল তাই। লাইটবোৰ অফ হৈ আছিল। খোলা মঞ্চখনৰ পৰা জিলিকি আহিছিল হালধীয়া নীলা লাইটৰ আভাবোৰ। সেই আভাতে ৰঙীন হৈ উঠিছিল সিহঁতৰ মুখবোৰো। গোটেই ফিল্ডখনেই যেন এক মায়াপুৰীলৈ সলনি হৈছিল। এনেতে নাচি থকাৰ মাজৰে পৰা সন্ধ্যাই দেখিলে তাইক কঁকালত মনজিতৰ হাতখন। লগে লগে আঁতৰাই দিলে তাই।
সিও একো প্ৰতিক্ৰিয়া নকৰিলে। হয়তো ভুলতে ধৰিছিল সি, তাই ভাবিলে। কিন্তু অলপ সময়ৰ পাছত আকৌ একেই। এইবাৰ যেন কঁকালৰ পৰা পেটলৈকে আহিছে হাতখন। এইবাৰ আজোৰ এটা মাৰি হাতখন আঁতৰাই কৈ উঠিল সন্ধ্যাই, মনজিত প্লিজ, এইবোৰ কৰি নাথাকিবা। গাত নধৰাকৈ নাচিব নোৱাৰা নেকি? চৰি বুলি আকৌ নচাত ব্যস্ত হ'ল সি। সন্ধ্যা তাৰ পৰা কিছু আঁতৰত ৰ'ল। স্পৰ্শৰ অনুভৱ এজনী ছোৱালীয়ে ভালকৈ বুজি পায়। সন্ধ্যাইও বুজি পাইছিল মনজিতৰ স্পৰ্শত থকা কামনাৰ গোন্ধ। তথাপিতো একেবাৰে আঁতৰি গুচি আহিবলৈ ভাল নালাগিল তাইৰ। কিজানি তাই বেছিকৈয়ে ভাবিছে। কিছু সময় পাৰ হৈছিল। এন্ধাৰৰ সুযোগ লৈ সন্ধ্যাক পিছফালৰ পৰা পেটত আকৌ আঁকোৱালি ধৰি নিজৰ গাৰ ফালে জোৰকৈ টানি নিলে মনজিতে। খঙত একো নাই হৈ নিজকে মুক্ত কৰি এটা প্ৰচণ্ড স্বৰ বহাই দিলে সন্ধ্যাই মনজিতৰ গালত। এজনী ছোৱালীয়ে সকলো সহ্য কৰিব পাৰে, কিন্তু আঘাত যেতিয়া সন্মানত লাগে তাৰ প্ৰত্যুত্তৰো আঘাতেৰে দিব জানে। তাতে সন্ধ্যা এতিয়া আগৰ দৰে দুৰ্বল নহয়। কিমানবাৰ ক'ব লাগে তোমাক? লাজ নালাগে এই চব কৰিবলৈ? লম্পট কৰবাৰ? খঙত কঁপিছিল সন্ধ্যাৰ মাতটো। ওচৰত থকা দুই এজনে চাইছিল সিহঁতলৈ। মনজিতক চাই হাঁহিও মাৰিছিল। মনজিত আচৰিত হৈছিল, কাৰণ সি যিমান দূৰ জানে এটা ল'ৰাক ৰাজহুৱাভাৱে চৰিয়াব পৰাকৈ সন্ধ্যা শক্তিশালী নাইবা সাহসী নহয়। সি স্কুলৰ পাছত তাইক লগ পোৱা নাছিল যদিও অন্য লগৰ পৰা খা খবৰ পাই আছিল। তেন্তে তেজপুৰত এইকেইমাহ থাকোঁতেই তাই এনেকৈ সলনি হ'ল নে? মনজিতক তাতে এৰি সন্ধ্যা খঙেৰে আঁতৰি আহিছিল। নাই, তাই এইখনৰ মাজত থাকিব নোৱাৰে আৰু। প্ৰথমে অনুৰণৰ মুখত সেয়া গোন্ধ, তাৰপিছত মনজিতৰ এয়া। তাই হোষ্টেলত সোমাব পাৰিলেই যেন বাচিব। প্ৰায় দৌৰি অহাৰ দৰে আহি তাই ৰাস্তাত উঠিলেহি, কাঞ্চনজংঘাৰ আগত। তাৰ পৰাই তাই সোৱণশিৰিৰ ফালে আগবাঢ়িল। এছেঞ্চিয়েলৰ সন্মুখেৰে পাৰ হৈ গ'লেহে পাবগৈ সোৱণশিৰি। ফিল্ডত প্ৰগ্ৰেম শেষ হোৱা নাই বাবে বেছি মানুহ ৰাস্তাত নাছিল। কাঞ্চনজংঘা পাৰ হৈ এছেঞ্চিয়েল পোৱাৰ আগৰ ঠাইখিনিত লাইট নথকাৰ বাবে কিছু আন্ধাৰ হৈ থাকে। এছেঞ্চিয়েলৰ পৰা ক্ষীণ এটা পোহৰ আহি থাকে যদিও সেয়া পৰ্যাপ্ত নহয়। সেইফালে গৈ থাকোঁতে হঠাৎ পিছফালৰ পৰা কোনোবা এটা দৌৰি আহি আগভেটি ধৰিলে সন্ধ্যাক। হয়, সেইটো মনজিতেই আছিল। অভাৰ ৰিয়েক্ট কিয় কৰিছা সন্ধ্যা? জাষ্ট হাগহে কৰিছিলোঁ তোমাক, মনজিতে ক'লে। চোৱা মনজিত, মই এইবোৰ বেয়া পাওঁ। আৰু চবৰে সন্মুখত এই চব কৰিবলৈ তোমাৰ সাহস কেনেকৈ হ'ল হা? সন্ধ্যাক খং মাৰ যোৱাই নাছিল। তেনেকৈ খুব নিলজ্জভাৱে মনজিতে ক'লে। তাকেই কোৱা, চব আছিল কাৰণে তোমাৰ লাজ লাগিছিল ন? অ'কে, ব'লা অলপ আন্ধাৰৰ ফালে যাওঁ। তাত যি মন যায় সিমান। তাৰ কোৱা নহওঁতে সন্ধ্যাই চিঞৰি উঠিল, শ্বাট আপ মনজিত। তুমি এনেকুৱা হলা বুলি ভবা নাছিলোঁ। তোমাক স্কুলৰ বন্ধু বুলি লগ কৰিবলৈ আহিছিলোঁ। আৰু তুমি? সন্ধ্যাই কৈ থাকোঁতেই মনজিতে হাতত থাপ মাৰি ধৰিলে। অশেষ চেষ্টা কৰিও তাই নিজৰ হাতটো মুকলি কৰিব পৰা নাছিল। মনজিত, অসভ্যালি নকৰিবা, হাত এৰা। পাতলীয়া হ'লেও পোহৰত স্পষ্টকৈ দেখিছিল সন্ধ্যাৰ মনজিতৰ মুখৰ লালসাৰ কদৰ্য ৰূপ। সেই মনজিত, যাৰ মুখত মদৰ গোন্ধ নাই বাবে তাই অলপ আগত ভাল বুলি লেবেল মাৰি দিছিল। নাই, যিমানে চেষ্টা কৰিলেও হাতখন এৰিব পৰা নাই সন্ধ্যাই। ঠাইখিনি এন্ধাৰ বাবে মানুহো নাই বাবে কোনেও দেখা নাছিল সিহঁতক। চিঞৰিলেও এই ডিজেৰ চাউণ্ডত তাই মাত কোনেও নুশুনে, সেইটো খাটাং। কিন্তু তেনেতে হঠাৎ ক'ৰবাৰ পৰা এটা দুৰ্জয় খোঁচা পৰিলহি মনজিতৰ মুখমণ্ডলত। এনে এটা আক্ৰমণৰ বাবে মুঠেও সাজু নাছিল সি। লগে লগে বাগৰি পৰিল ৰাস্তাতেই। এৰ খাই গৈছিল সন্ধ্যাৰ হাতটো। আচৰিত হৈ ঘূৰি চাইছিল সন্ধ্যাই। তাইৰ কাষতে ৰৈ আছে অনুৰণ। সেইটো অনুৰণ, যাৰ মুখৰ মদৰ গোন্ধৰ বাবে চৰিত্ৰহীন বিশেষণ লগাইছিল তাই অলপ সময় আগতে। মনজিত উঠি থিয় হৈছিল। খোঁচাৰ কোবত তাৰ ওঠৰ কাষৰ পৰা অলপকৈও তেজো ওলাইছিল। কিন্তু অনুৰণৰ চেহেৰা আৰু মুখত খঙৰ স্পষ্ট ছাপ দেখিয়েই হবলা মনজিতে প্ৰতিবাদ নকৰি সলনি কৰিলে মাত্ৰ। এক্সকিউজ মি সন্ধ্যা, আৰু মই স্কুলমেট আছিলোঁ। কিন্তু সন্ধ্যা বৰ্তমান মোৰ ক্লাছমেট। অনুৰণৰ গহীন স্বৰ। মাত্ৰ সেই এটা শাৰীতে বহুত কিবাকিবি যেন সোমাই আছিল।
মনজিত আৰু কিবা ক'বৰ সাহ নকৰিলে। উভতি যাবলৈ লৈছিল সি। তেনেতে অনুৰণাই আকৌ মাতিলে, আৰু শুন, নেক্সট টাইম যদি কোনোবা ছোৱালীৰ লগত এই চব কৰা দেখো, হোষ্টেলৰ ল'ৰা লগাই এনেকুৱা অৱস্থা কৰিম যে হাস্পাতালো নাপাবিগৈ। আলহী হৈ আহিছা, টেক্সেট্ৰা চাহ আৰু যা। তলমূৰকৈ কথাকেইটা শুনি হুৰ হুৰকৈ আঁতৰি গৈছিল মনজিত। সন্ধ্যাই অনুৰণৰ চকুত কাহানিও নেদেখা এটা ৰূপ দেখিছিল। চকুকেইটা যেন জ্বলিহে আছিল, কিন্তু মুখত এতিয়াও সেই গোন্ধটো। ব'লা তোমাক হোষ্টেলত থৈ আহোঁ। কহিন সুৰেৰে অনুৰণে কৈছিল তাইক। নালাগে, মই পাৰিম। সন্ধ্যাই এতিয়াও সহজ হ'ব পৰা নাই তাক লৈ। সহজভাৱে ল'ব পৰা নাই মুখৰ গোন্ধটোক। কিন্তু অনুৰণাই আৰু একো নুশুনি একো নকৈ তাইক হাতটোত ধৰি লৈ গৈছিল সোৱণশিৰিৰ ফালে। সন্ধ্যাও বাধ্য হৈ গৈ আছিল তাইৰ লগে লগে। বাধা দিব পৰা নাছিল তাই। অনুৰণৰ হাতৰ স্পৰ্শ আগৰ দৰে আলফুল পৰশ নাছিল, কিন্তু মনজিতৰ দৰে কামনাও নাছিল তাত। সেইবোৰৰ সলনি আছিল এক কঠিনতা, যেন এক ভৰসা, কেতিয়াও কোনেও ভাঙিব নোৱাৰা, যেন এক প্ৰগাঢ় বিশ্বাসৰ পৰশ। সিহঁত গৈ সোৱণশিৰি পালেগৈ। হাতখন এৰি দিলে অনুৰণে। মুখেৰে তো এটা শব্দ নোকোৱাকৈ সন্ধ্যা ভিতৰলৈ যাবলৈ লওঁতে অনুৰণে মাত দিলে, শুনা। মাতটোত এতিয়া যেন গহীন ভাৱটোৰ সলনি আছে পুৰণি শান্ত আকুলতা। সন্ধ্যা ৰৈ গ'ল যদিও মুখেৰে একো মাত নিদিলে। শান্ত স্বৰেৰে অনুৰণে কৈ গৈছিল, মই বুজিছোঁ, মোৰ মুখত মদৰ গোন্ধ পায়ে তুমি এনেকুৱা কৰিছা। মই মদ খাওঁ, আজি প্ৰথম খোৱা নাই। তুমি জানাই মই মেট্ৰিক পাছ কৰাৰ পৰাই হোষ্টেলত আছোঁ, গতিকে তেতিয়াৰ পৰাই লগৰ লগত মাজে মাজে খাওঁ আৰু আগলৈও খাম। কিন্তু সন্ধ্যা, মই মদহে খাওঁ, মদে মোক নাখায়। আজিলৈকে কোনেও ক'ব নোৱাৰিব যে মদ খাই মই কিবা মাতলামি কৰিছোঁ। লগৰ চবেই খাই কাৰণে খাওঁ আৰু একেদৰেই থাকোঁ। তাৰ পাছতো যদি তোমাৰ মতেৰে মই বেয়া ল'ৰা, তেন্তে ঠিকা আছে। কথা এটা কৈয়ে সি ৰোৱা নাছিল তাত। খৰ খোজেৰে উভতি গৈছিল। সন্ধ্যাই প্ৰথম লগ পোৱাৰ পৰা আজিলৈকে ইমানখিনি কথা অনুৰণে একেলগে কোৱা নাই, কেতিয়াও শুনাও নাই। আজি মাত্ৰ তাই ভুল বুজাৰ বাবেই সি ক'লে কথাখিনি। মাতটোত বিশ্বাসৰ সুৰো নিহিত হৈ আছিল। এখোজ দুখোজকৈ ৰুম পালেগৈ সন্ধ্যা। কাপোৰ সলাই হাত ধুই বিচনাত পৰিল। ৰুমৰ লাইটটো অফ, খিৰিকীখন খোলা। খিৰিকীৰ ফাঁকেৰে এবাৰ বাহিৰলৈ চালে। ডাবৰ এটুকুৰাৰ আঁৰত লুকাই আছে জন্তু। তেজপুৰৰ জীৱনে বহু কথাই শিকালে সন্ধ্যাক। আজিও শিকালে এটা নতুন কথা। হয়, মদ স্বাস্থ্যৰ কাৰণে নিশ্চয় হানিকাৰক, কিন্তু কাৰোবাৰ মুখৰ মদৰ গোন্ধই তাৰ চৰিত্ৰৰ চাৰ্টিফিকেট দিব নোৱাৰে, কেতিয়াও নোৱাৰে। ৰাতি কিছু গভীৰ হৈছিল। প্ৰগ্ৰেমৰ পৰা আহি ভাগৰত বিদিশা টোপনি গ'ল সোনকালেই, কিন্তু সন্ধ্যাৰ চকুলৈ টোপনি অহা নাছিল। প্ৰথমে মনজিতৰ কথা ভাবিছিল, আৰু স্কুলতো এনেকুৱা নাছিল সি। মানুহ এনেকৈ সলনি হ'ব পাৰেনে? সময়ৰ লগে লগে মানুহৰ ব্যৱহাৰ সলনি হয়, ৰূপ সলনি হয়, কিন্তু চৰিত্ৰও সলনি হয়নে? তাৰ পাছত অনুৰণৰ কথাকেইটা মনত পৰিল সন্ধ্যাৰ। লগতে নিজলৈকে খং উঠিল। কি এক মানসিকতা লৈ জীয়াই আছে তাই ইমান দিনে। অনুৰণকো এইদৰে তাই কেনেকৈ ভাবিব পাৰিলে? কথাবোৰ ভাবি থাকোঁতে অভিমন্যুৰ ফোন আহিল। কি হ'ল মানে তোৰ? ঘপককৈ গুচি গ'লি যে? বিচাৰি আছিলোঁ। প্ৰিয়াই ক'লে তই হোষ্টেল গ'লি। অভিমন্যুক গোটেইখিনি কথা খুলি ক'লে সন্ধ্যাই। অনুৰণৰ মুখৰ সেই মদৰ গোন্ধটো, মনজিতৰ মুখৰ অশ্লীল ইংগিতলৈকে শেষত শান্ত মাতেৰে বুজালে সি। চা সন্ধ্যা, মই আজি মদ নাখাওঁ, খাই পোৱা নাই। কিন্তু তাৰ অৰ্থ এইটো নহয় যে কেতিয়াও নাখাম। হয়তো কেতিয়াবা লগৰবোৰৰ লগত খাবও পাৰোঁ, কিন্তু মদটো খালেই জানো এটা মানুহ বেয়া হৈ যাব পাৰে? কচোন। মই মদ খাই য'ত ত'ত উৎপাত কৰি ফুৰা, মাতলামিৰ কোবত ক'ব নোৱাৰা হোৱা, নাইবা ডেইলি মদৰ বটল খোলাকেইটাৰ কথা কোৱা নাই। কিন্তু কোনোবা এদিন অলপ খালেই কোনোবা চৰিত্ৰহীন হৈ নাযায়। এতিয়া বুজিছোঁ বেয়াও লাগিছে অনুৰলৈ, তাই ক'লে। একো নাই দে, সি বুজিব। তই এবাৰ বুজাই কৈ দিবি তাক।
তাতে তোক আজি সেই অসুৰটোৰ পৰাও বচালেহি। মইতো একো গমেই নাপাওঁ। অভিমন্যুৱে কথাখিনি কৈ ফোনটো থলে। হয়, ঠিকেই কৈছে সি। অনুৰণে তাইক সহায় কৰাৰ পাছতো তাই এষাৰো মাত নিদিয়াটো সঁচাই বেয়া হ'ল। ভুল আচলতে তাইৰো নহয়। ভুল ভাল নাইবা বেয়াৰ সংজ্ঞা নিৰূপণ কৰি দিয়াহে সমাজখনৰ। মদ খালে ল'ৰাটো বেয়া, অভদ্ৰ, চৰিত্ৰহীন এইবোৰ উপনাম সমাজেই নিদিয়ে জানো? তাইতো সৰুৰে পৰা এইবোৰ শুনিয়েই ডাঙৰ হৈছে। কিন্তু পোহৰত ভদ্ৰতাৰ মুখা পিন্ধি আন্ধাৰত অসুৰৰ ৰূপ লোৱা মনজিতৰ দৰে মানুহবোৰৰ ক্ষেত্ৰত কিন্তু এই সমাজখন নিমাত। অনুতাপত সন্ধ্যাই শেষত তালৈ মেছেজকে টাইপ কৰিলে। হলা নেকি ৰণ? কিছু সময় একো নাই। অলপ পাছতেই সি দিলে। নাই কোৱা। চৰি, একো নাই দিয়া। তুমি বেয়া পাইছা? নাই পোৱা অ', তোমাক বুজি পাওঁ। তাৰ কথাত সন্ধ্যাৰ মনটো অলপ পাতল লাগিল। আৰু থেংকছ। তুমি সময়ত নহা হ'লে চাগে কি যে হ'ল হয় আজি। একো নাই, মই আছোতো। অনুৰণৰ আশ্বাস আৰু তাইৰ হাস। মেছেজত দিলেও মই আছোতো কথাখিনি যেন সন্ধ্যাই তাৰ মাতটোত শুনা পাইছে। দুই এটা কথা পাতি মোবাইলটো থৈ টোপনিত পৰিল সন্ধ্যা। এটা দীঘল উশাহ। ডাৱৰৰ মাজৰ পৰা ওলাই যোনটো যেন খিৰিকীৰ কাষৰ কাঞ্চনজোপাত ওলমি ৰৈছিল। কাষৰ কাৰোবাৰ ৰুমত এতিয়া হুলস্থুল। স্পীকাৰত ফুল ভলিউমত লগাই থোৱা মন যায় কলিটো কাণত পৰিলহি সন্ধ্যাৰ। মোৰ খোজৰ বাটত ছায়া নামে, তুমি পোহৰ দিয়া সাহসনো বাঢ়ি, মন যায় মন যায় মন যায়। এয়া আছিল নিৰিবিলিৰ 23তম খণ্ড। ধন্যবাদ।